কবিতাৰ শিৰোনাম মাতৃ পৰিচয়হীন মই যাৰ সন্তান। মাতৃ পৰিচয়হীন মই যাৰ সন্তান। মা তুমি ক'ত আছা? মোৰ ৰং তুলিকাত তোমাৰ প্ৰতিচ্ছবি অংকন কৰিবলৈ গৈ মই বাৰে বাৰে থমকি ৰৈছোঁ। তুমি দেখাত কেনে আছিলা বাৰু? তুমি দেখাত কেনে আছিলা বাৰু? কোনেও নাজানে তোমাৰ নাম, কোনেও নাজানে তোমাৰ নাম, কোনেও নাজানে তোমাৰ ঠিকনা। সকলোৱে কয় মই হেনো যাৰ সন্তান। মোৰ জন্ম ডাষ্টবিনত, সভ্যতাৰ মুখা পিন্ধা আধুনিক সমাজত, ভণ্ড প্ৰেমিকৰ ঠিকনাহীন উচ্ছৃংখল জীৱনৰ এটি ভ্ৰূণময়। মোৰ অতীত বিতৃষ্ণাৰে ভৰা, মোৰ অতীত বিতৃষ্ণাৰে ভৰা। তথাপিও মই জানিব খোজো, তথাপিও মই চাব খোজো মা তোমাৰ নয়ন জুৰি। মা তোমাৰ অবিহনে মোৰ কিমান কষ্ট, কেনেকৈ বুজাওঁ, কাক কওঁ? নীৰৱে নিৰলে মাথো চকুলোটুকু, নীৰৱে নিৰলে মাথো চকুলোটুকু। দুভাগ ৰাতি উচুপি উঠো। মা তুমি ক'ত আছা? কাৰ ভয়ত তুমি মোক এটি পংগুত্ব জীৱন দিলা? লোকনিন্দালৈ যদি ইমানেই ভয়, ভ্ৰূণ অৱস্থাতে কিয় হত্যা নকৰিলা? কিয় মোক জীয়াই ৰাখিলা? আজি মই কেনেকৈ জীয়াই আছো তুমি জানো বুজিবা? প্ৰতিপল অনুপল সমাজত ঘৃণিত মই, সমনীয়াই বোৰে হাঁহে মই হেনো সভ্যতাৰ পাপৰ ফল, মই হেনো সভ্যতাৰ পাপৰ ফল। মা নামৰ সেই মমতাময়ী জননীৰ ছবিখন অংকন কৰিবলৈ গৈ মই বাৰে বাৰে থমকি ৰৈছো। কিহৰ ৰূপত অংকন কৰোঁ? দুহাত মোৰ কঁপিব ধৰিছে। চৰ্দাৰ কবি কৈলাশ চুতীয়াদেৱ সঁচাই এটি সুন্দৰ অনুভৱ। সঁচাই আপোনাৰ সৃষ্টিক প্ৰণাম জনাইছোঁ। আৰু অনুভৱটিয়ে সকলোৰে হৃদয় জোকাৰি যাব। হয়, যি সন্তান যাৰ কোনো পৰিচয় নাই, সেইজনে জানে যে পৃথিৱীত কিমান দুখ লাঞ্ছনা সহি জীৱনটোক এই সমাজখনত আগুৱাই লৈ যাব লাগে। সঁচাই আপোনাৰ অনুভৱে হৃদয়ত এটি বিষাদ আনি দিলে। আপোনাৰ অনুভৱটি পাঠ কৰি সঁচাই আপ্লুত হ'লোঁ। আপোনাক এই মঞ্চৰ তৰফৰ পৰা আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লিখি যাওক।